गुड मर्निंग एवरीवन वेलकम बैक टू माय चैनल। एते बाजिसे 7टा और मैं गा चा धुई रेडी हो गलो और एफाले बनाई आसो रुटी और मटर आलुर घुगुनी बनाम और बाकीखिनि धुनुए मैं बा मा बय आमी माने शुकान रुटी नाखावे आमी तेलत दिया खाम रिफाइनत बनाम आमार कारणे तेल रिफाइन दी पेला और बाकीखिनि सबर कारणे शुकान रुटी बनाम। सो एनेके मुठी लैसु मुठी लै पेला एतिया याते टाइल्सते बेलिम बेली लबले सुविधा হয় कारणे याते बेली लैसु और আপোনালোকৰ কাৰ কাৰ মানে ৰুটি বেলে গুল হয় কমেন্ট কৰি জনাবাচোন আৰু মোৰো ৰুটিটো গুল হৈছে নাই হেও ক'ব। ইমান বেয়াও নহয় কিন্তু অকণ অকণ হ'লেও গুল হৈ যায় বাৰু। আমাৰ দুনুৱে খাব গুড়ৰ সতি তাই দালি সতি নাখায় আৰু এফালে বুট দালি বনাইছে ভালকৈ বইল হ'ব পৰাই নাই লৰাই খাব। ইয়াৰ পিঁয়াজ কাটি দিওঁ তাক আৰু এইফালে খৈজনী ঐ কি কৰিছা তুমি হা দালিয়া বইল হৈ আছে এফালে পুৰি বনাইছো এফালে শুকান ৰুটি কি দাদাৰ কেকটো মোৰ দাদাৰ মোৰ ইয়াত নাই দি ইয়াত আছে নেকি মই ঢুকিনে বাবু দিয়াছো হাই গাইস হাই মই কলৈকে আহিছো কো ইয়ালৈকে হ'ব উখ হৈছা দিয়া তুমি আটো হৈছে অকমান খোলা ধৰা। কালি আনিছিলোঁ কেক কমচে কম কিমান 6 পেকেটমান আনিছিলোঁ হ'বলা এনেকুৱা সৰু সৰু এইটো খুলিলে কোনোবাই নাজানো দে মই থৈ দিয়া সেইখনে হয় লৈ লোৱা। এতিয়া ৰুটি খাই লওঁ আকৌ লগ পাম তাৰপিছত আৰু দুপৰীয়া বাজিছে 11টা আৰু ঘৰৰে আম এইটো মানে অলপ দেৰিকৈ পকে যিহেতু সেইকাৰণে আৰু এয়া চাওকচোন মই খাই আছোঁ। আজি ভণ্টি দুজনী আমাৰ ঘৰলৈ থকাকৈ আহিছে কাইলৈ মানে মোক লৈ যাব মানে মাহঁতৰ ঘৰলৈ সেইকাৰণে আৰু এফালে চাওক সৰু ছোৱালীজনীয়ে আমাৰ ডাঙৰ ছোৱালীজনী চাই আছে মানে তাই নাচা প্ৰেক্টিছ কৰি আছে আৰু তাই কি পিন্ধিছে দেখিছেনে মোৰ এইটো লেহেংগা কত দিনৰ পুৰণা তাই এতিয়া তাকে মেৰিয়াই লৈ পেলাই ডান্স কৰি আছে আৰু প্ৰেক্টিছ। পিছাংগীৰ নাচি হৈ গ'ল আৰু এতিয়া মই খুৱাইছোঁ সৰু ছোৱালীক খানা মানে কি আৰু তাইতো ইমান নাখায় খিচিৰিয়ে বনাই দিছে সেইকাৰণে খুৱাই আছোঁ আৰু এতিয়া দেখিছেনে আজিকালি বুলি মোবাইল চাইহে খায় তো কি শান্তিৰে খাই আছে আৰু। ফ্ৰেণ্ডছ এতিয়া বাজিছে 11টা আৰু ভাবিছোঁ আজি ফুলৰ টাব কেইটামান ভিতৰত লগাম ইনডোৰ প্লাণ্ট কেইটামান আছে মানে যিখিনি ছিজন ফুল নহয় চিনাৰী ফুল হয় সেইখিনি ফুল নালাগে আৰু দেখিলে ধুনীয়া লাগে সেইখিনি আৰু সেইবিলাকত ইমান যত্নও ল'ব নালাগে ঘনে ঘনে পানী বা ইমান ছানলাইটৰো প্ৰয়োজন নাই সেইকাৰণে তো মই নিজে নাজানো যিহেতু মাক মাতি লৈছোঁ মায়ে মাটি আৰু এইফালে সাৰৰ যোগাৰ ধৰি দিছে আগতে সাৰ মাটি এনেকৈ দি পেলাই ধুনীয়াকৈ ফুল কেইটামান মানে ৰুই দিব আৰু তাকে মই নি পেলাই থ'ম আৰু এনেকৈ মানে মোৰ এটা ইচ্ছা আছে এনেকৈ ধুনীয়াকৈ ইনডোৰ প্লাণ্ট কেইখনমান দি কিনে ভিতৰতে আৰু এনেকৈ মানে বাৰাণ্ডাতে তেনেকৈ ধুনীয়াকৈ মানে এনেকুৱা গাৰ্ডেন এটা বনোৱাৰ সেইকাৰণে সৰু সৰুকৈ অলপ অলপকৈ গোটাই আছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। মই লগাই থোৱাটো এইটো বেম্বো ষ্টিকৰ নিচিনাই হয় বস্তুটো কিন্তু কি হয় নামটো মই নাজানো আৰু এফালে ধুনুৱাতে পিচকাৰি দি পানী তিতি নায়ে অৱস্থা আৰু এতিয়া কওকচোন বাৰু কেনেকুৱা হৈছে দেখিবলৈ। সো ফ্ৰেণ্ডছ এতিয়া পোৱালীকেইটাক ভাতকেইটা মানে খুৱাই আছে তাৰপিছত আমি খাম তাৰপিছত ঘৰ যাবলৈ ওলাম। কাকাক মানে মেডিকেল লৈ গৈছিলে ভাইটিয়ে সেইকাৰণে আহোঁতে আমাৰ একেলগে লৈ আনিছে আৰু কাকাই আমাৰ ছোৱালীক বিচাৰিছে তাই মানে ঘৰত থাকোঁতে নেপালীত কথা ইমানকৈ নাপাতে আৰু মামাহঁতৰ ঘৰত গ'লে মানে অসমীয়াত নাপাতে তাক সেইটোৱে কৈ কৈ তাইক জোকাই আছে। नेपाली रास्ता पुगेको छैन नेपाली रास्ता पुगेको छैन नि। हेलो फ्रेंड्स घर आহি পাই গ'লোহি এক পুৰা আন্ধাৰ হৈ আছে ৰুমটো দেখিছে আৰু এইফালে আমাৰ টিকলিজনীয়ে কি কৰিছে মোবাইল এতিয়া সৰু ভণ্টিয়ে বনাইছে আমৰ জুচ আৰু এফালে ৰঙা বেছিকৈ যিটো চচ দি আছে সেইটো জ্বলা দিয়াৰ আমাৰ কাৰণে আৰু জ্বলা নিদিয়া এইফালেতো অলপ ফিকা ফিকা কালাৰ সেইটো ছোৱালীৰ কাৰণে বনাইছে। সো মা মই দেউতা ভণ্টি দুজনী আৰু ছোৱালী এনেকৈ বহি খাই লওঁ লগতে আপোনালোকক এটা বস্তু দেখাই লওঁ মানে এয়া চাওকচোন ভণ্টিৰ সৰু ছোৱালীজনীয়ে তাই মানে মাৰ মোবাইলটো এনেকৈ চিনি পায় বেলেগে চুলে মানে এনেকৈ বিচাৰিয়ে থাকে তো তাইক লগতে আহিলে তাইৰ লগতে ব্যস্ত হৈ থাকোঁ যিহেতু এয়া চাওকচোন তাই কি ফূৰ্তি পাইছে মোবাইলটো দিয়াৰ লগে লগে আৰু
তাইক অফলাইনত থকা ভিডিঅ'খিনিও দিলে নহ'ব, তাইক একদম নেট অন কৰি দিব লাগিব, সেইটোও জানে আৰু স্কিপ কৰিবও জানে। আৰু যেতিয়া মই হাতটো দি এনেকৈ ঢাকি দিওঁ, যি গোচৰ দিয়ে মাক। अर्को मोबाइल त होइन खालि चलाएर के ऊ त पनि थिच्न जान्दा छ त्यस्तो सुन्दा के छ